ব্লাউজৰ হাত এটা কেনেকৈ আমি চুকমা কৰিনো কাটি উলিয়া সেইটো আপোনালোকক দেখাম। এই ব্লাউজৰ হাতটো ৰেডি আছে 8.5 ইঞ্চি আৰু 1/2 ইঞ্চি চিলাই মাৰ্জিন 1 ইঞ্চি হৈছে মুৰণিৰ কাৰণে। টোটেল হৈ গৈছে 10 ইঞ্চি আৰু মই এনেকৈ গোটেই ব্লাউজৰ জোখটো মই কৰি লৈছোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে মই এইটো ভিডিঅ'টো কৰিছোঁ। আৰু টোটেল এতিয়া 10 ইঞ্চিত এনেকৈ দাগ দি ল'ব। মই যেনেকৈ কৰি লৈছোঁ এনে 10 ইঞ্চিত দুই চাইডে দুডাল এনেকৈ আঁচটানি ল'ব। আৰু এটা ব্লাউজৰ যেটো আৰ্ম হোল হয় এই আৰ্ম হোলৰ হাতটো এই শেপটো দিবৰ কাৰণে ইয়াতে এটা সূত্ৰ থাকে। সেই সূত্ৰটো হৈছে যেটো সাইজৰ ব্লাউজ ল'ব সেই সাইজৰ ব্লাউজটো লগক 6 ৰে ডিভাইড কৰিব আৰু যিমান পায় তাৰ লগত 1 ইঞ্চি এটা যোগ দিব। আৰু মই ইয়াতে 6 ইঞ্চি পাইছোঁ। এটা 6 ইঞ্চিত মই এটা দাগ দিম আৰু এইটো হ'ব আমাৰ ব্লাউজৰ জোখৰ শেপটোৰ দাগটো। আৰু এই ফালৰ পৰা মই 3 ইঞ্চি ডাউনত এটা আঁচটানি ল'ম। আৰু এতিয়া মই ইয়াৰ পৰা ইয়ালৈকে লৈছোঁ 2 ইঞ্চি এটা আৰু 2 ইঞ্চি এই 2 ইঞ্চি য'ত দাগটো সেই দাগটোৰ পৰা আৰ্মহোললৈকে এনেকুৱা এটা শেপ দি ল'লোঁ। এতিয়া 1/2 ইঞ্চি তলত আৰু এটা এনেকৈ শেপ দি ল'ম। লৈ এইফালে মই 2 ইঞ্চি এটা এক্সট্ৰা চিলাই মাৰ্জিনৰ কাৰণে ৰাখি দিছোঁ। আৰু ব্লাউজৰ হাতটো মোৰ ৰাউণ্ড আছিলে 8.4 ইঞ্চি। তাৰ কাৰণে মই ইয়াতে লৈছোঁ 4.2 ইঞ্চি আৰু 4.2 ইঞ্চিত দাগটো দি আৰু এইফালে 2 ইঞ্চি এটা এক্সট্ৰা লৈ এইখিনি এটা গোটেইখিনি স্কেলৰ সহায়ত আঁচটানি ল'ম। লৈ এতিয়া এইখিনি কাটি উলিয়াম আৰু দাগ য'ত দাগ দিছোঁ এই দাগে দাগে কাটি উলিয়াম। আৰু এইখিনি কাটোতে ওপৰত যেটো দাগ দিছিলোঁ ফাৰ্ষ্টতে সেই দাগটোতে আমি কাটি দিম। এইখিনি কটা হোৱাৰ পিছত মাজত এই যেটো আমাৰ আৰ্মহোলৰ শেপ আছে ইয়াতে এটা দাগ দিলাম আৰু মিডলত এটা দাগ দিলাম। এতিয়া কাপোৰখন এনেকৈ মেলি ল'ম পাৰি ল'ম। লৈ এতিয়া যেটো 1/2 ইঞ্চি তলত দাগ দিছিলোঁ সেই 1/2 ইঞ্চি দাগটো এতিয়াহে কাটিম আমি। আৰু এইখিনি হ'ব আমাৰ ফ্ৰণ্ট সাইড যেটো আমি 1/2 ইঞ্চি তলত বেছিকৈ কাটিলোঁ এই ফ্ৰণ্ট সাইড আৰু সেইটো হ'ব বেক সাইড। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে ইয়াতে লিখি ল'ব ফ্ৰণ্ট আৰু বেক সাইডটো।